নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ মেট্ৰিকত প্ৰথম স্থান লাভ কৰি এবাৰ যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিলে অনুৰাগ দলয়ে সবিশেষ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আৰু মেট্ৰিকত প্ৰথম স্থান লাভ কৰিছে অনুৰাগ দলে প্ৰথম স্থান পাই যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে যোৰহাটবাসীৰ বাবে এটা ভাল খবৰ কিয়নো এবাৰ যোৰহাটৰ অনুৰাগ দলয়ে আনিছে প্ৰথমটো স্থানত আৰু যোৰহাটৰ যেটো প্ৰজ্ঞা একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰ অনুৰাগ দলয় ৰাজ্যৰ ভিতৰতে এইচএসএলসিত প্ৰথম স্থানত উজলিল যোৰহাটৰ অনুৰাগ দলয় ফলাফল লাভ কৰি আনন্দিত হৈ পৰিছে অনুৰাগ দলয় লগতে তেওঁৰ পিতৃ মাতৃ আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ কিয়নো এবাৰ প্ৰথম স্থান লাভ কৰিছে যোৰহাটৰ অনুৰাগ দলয় আমি দৃশ্য দেখুৱাইছো এই মুহূৰ্তত আৰু তেওঁৰ বিদ্যালয়ত এনেদৰে এতিয়া একাংশ ছাত্ৰ ছাত্ৰী তেওঁক যেটো শুভেচ্ছা জনাইছে আৰু আনন্দ প্ৰকাশ কৰিছে একাংশ ছাত্ৰ ছাত্ৰীয়ে কিয়নো অনুৰাগ দলয় এবাৰ প্ৰথমটো স্থানত লাভ কৰিছে 593 নম্বৰেৰে প্ৰথম স্থান যোৰহাটৰ অনুৰাগ দলয় প্ৰজ্ঞা একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰ অনুৰাগ দলয় আৰু যেটো এতিয়া তেওঁকলৈ এতিয়া গৌৰৱান্বিত হৈ পৰিছে তেওঁৰ অভিভাৱকৰ লগতে তেওঁৰ যেটো শিক্ষক শিক্ষয়িত্ৰীসকল এতিয়া গৌৰৱান্বিত হৈ পৰিছে আমি কিছু দৃশ্য দেখুৱাইছো এই মুহূৰ্তত যোৰহাটৰ এবাৰ এগৰাকী যেটো পৰীক্ষাৰ্থী প্ৰথম স্থান লাভ কৰিছে মেট্ৰিকৰ শীৰ্ষত আছে 5 জনকৈ ছাত্ৰ ছাত্ৰী আৰু ইয়াৰ মাজতে প্ৰথম স্থান লাভ কৰিছে অনুৰাগ দলয় ঘোষণা হল মেট্ৰিকৰ ফলাফল অসম মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰিছে 2024 বৰ্ষৰ মেট্ৰিকৰ ফলাফল আৰু আজি পুৱা 10:30 বজাৰ লগে লগে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হৈছে ইতিমধ্যে 10টা স্থানৰ পৰিৱৰ্তে 3টা স্থানহে ঘোষণা কৰা হৈছে আৰু শীৰ্ষ 3টা স্থানত আছে এইবাৰৰ 5 জনকৈ শিক্ষাৰ্থী 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যেটো সৰ্বাধিক নম্বৰ হৈছে 593 নম্বৰ লাভ কৰিছে অনুৰাগে আৰু প্ৰথম স্থান লাভ কৰিছে যোৰহাটৰ প্ৰজ্ঞা একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ অনুৰাগ দলয় আৰু অনুৰাগ দলয় যেটো অসমীয়াত লাভ কৰিছে 90তকৈ অধিক নম্বৰ আৰু ইয়াৰ বাবে এতিয়া সকলো গৌৰৱান্বিত হৈ পৰিছে অনুৰাগক লৈ এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে সেই মন্তব্য আগবঢ়াম দৰ্শকলৈ এফালে অনুৰাগ এফালে 95-96 এটা পার্সেন্টেজ এক্সপেক্ট কৰিছিলো কিন্তু ফার্স্ট র্যাঙ্ক পাম বুলি এক্সপেক্ট কৰা নাছিলো আজি বহুত ভাল লাগিছে অনুৰাগ ভৱিষ্যত পৰিকল্পনা কি আছে তোমাৰ ভৱিষ্যতে মই ভাবিছো ইঞ্জিনিয়াৰিঙৰ এন্ট্ৰেন্স এক্সাম দিম ভাল এখন NIT বা AIT মানে পঢ়াৰ ইচ্ছা আছে এটা অনুৰাগ তুমি নৱম শ্ৰেণীৰ পৰা প্ৰজ্ঞা একাডেমি আহিছা ইয়াৰ প্ৰথম তুমি শিক্ষা ক'ত আৰম্ভ কৰিছিলা মোৰ জোনাই সংঘ বিদ্যালয়ৰ পৰা প্ৰথম আৰম্ভ কৰিছিলো তেওঁলোকৰ বহুত মোৰ পৰা ভেটিটো গঢ়ি দিয়াত অনুপ্ৰেৰণা আছে তেওঁলোকে বহুত সহায় কৰিছিলে যদি আগৰ ভেটিটো গঢ়ি দিয়া হয়তো ইমান কৰিব নোৱাৰিলোহেঁতেন অনুৰাগে প্ৰথম খবৰটো কেতিয়া পালে মোৰ 9টা নহয় 10টা বজাত ফোন কৰিছে মোৰ বায়েগৰাকীয়ে বোলে তাৰ নামটো টিভিত দেখিছোঁ ফাৰ্ষ্ট টাইম মোৰ প্ৰথমতে বিশ্বাস হোৱা নাছিল টিভি খুলি চালোঁ হয় মই কেনেকুৱা লাগিছে ইমান এটা ডাঙৰ খবৰ আমি খুব আমাৰে বেছি আনন্দ লাগিছে মোৰ বহুত প্ৰথমতে বিশ্বাস হোৱা নাছিলে মই মানে 95-96 এক্সপেক্ট কৰিছিলোঁ ফাৰ্ষ্ট ৰেংক পাম বুলি মানে এক্সপেক্ট কৰা নাছিলোঁ কাৰণ এবাৰ পেপাৰ অলপ টান আহিছিলে তথাপি ভাল হৈছিলে পৰীক্ষাটো কিন্তু এক্সপেক্ট মানে ফাৰ্ষ্ট ৰেংক বুলি ভবা নাছিলোঁ বহুত ভাল লাগিছে এতিয়া তোমাৰ সমানে তোমাৰ ছাৰ বাইদেউসকল বহুত বেছি উৎফুল্লিত হয় ছাৰ বাইদেউসকলেতো বহুত মানে মোৰ ওপৰত অৰিহণা যোগাইছিলে কিবা ডাউট থাকিলে তেওঁলোকে ক্লিয়াৰ কৰি দিছিলে স্কুললৈও আহিছিলোঁ সুধিবলৈ মানে কিবা যদি বুজি নোপোৱা থাকে এক্সট্ৰা ক্লাছো কৰি দিছিলে এনেকৈ মানে বহুত অৰিহণা যোগাইছিলে ভৱিষ্যতে মই ইঞ্জিনিয়াৰিং কৰিম বুলি ভাবিছোঁ পঢ়াৰ বাহিৰে কাৰাতে তবলা শিকিছোঁ অনুৰাগে কাৰাতে খেলে হয় কেতিয়াৰ পৰা মই ক্লাছ 4 পৰা শিকিছোঁ হয় এতিয়া মই ব্ৰাউন বেল্ট হয় আৰু তবলা শিকিছোঁ মোৰ 12-13 ঘণ্টা পঢ়িছিলোঁ মানে একেৰাহে পঢ়ি থকা নাছিলোঁ 1-1.5 ঘণ্টা পঢ়িছিলোঁ তাৰপিছত মানে 10 মিনিটমান কিবা গান এটা কৰিছিলোঁ হয় তবলা বজাইছিলোঁ তেনেকৈ পঢ়িছিলোঁ অনুৰাগ শিক্ষা নগৰী বুলি কোৱা হয় যোৰহাটক গতিকে আকৌ তুমি এনে এটা ফলাফল আনি নতুন মাত্ৰা দিলা কি ক'বা গোটেই যোৰহাটবাসীক কি ক'বা গোটেই সমগ্ৰ অসমৰ দৃষ্টি নিবদ্ধ হৈছে এই মুহূৰ্তত হয় বহুত ভাল লাগিছে সকলোৱে যোৰহাটবাসীলৈ বহুত
অভিনন্দনো থাকিলে মোৰ ফালৰ পৰা কাৰণ তেওঁলোকেও বহুত আমাৰ অৰিহণা আছে কাৰণ এখন নিজৰ জেগাৰ কাৰণে নাম এটা কৰিলে নিজৰে বহুত ভাল লাগে বহুত ভাল লাগিছে আজি বহুত ভাল লাগিছে মানে আগলৈও কৰি যাম এই কষ্টটোৱে এইবাৰ কষ্ট কৰিছিলোঁ কিন্তু ষ্টেণ্ড কৰিম বুলি পঢ়া নাছিলোঁ মানে পঢ়িছিলোঁ ভাল ৰিজাল্ট এটা কৰিব লাগিব কিন্তু ফাৰ্ষ্ট ৰেংক পাম বুলি মানে ষ্টেণ্ড কৰিবই লাগিব বুলি পঢ়া নাছিলোঁ নিজৰ বেষ্টটো দিবলৈ চাইছিলোঁ নাই নাই ৰাষ্ট্ৰীয় পৰ্যায়ত মই কাৰাটেটো অকল এক্সাৰচাইজৰ কাৰণে শিকিছিলোঁ প্ৰতিযোগিতা নহয় হয় মানে ডেইলি ধৰক এঘণ্টা পঢ়িলোঁ তাৰপিছত 10 মিনিটমান তবলা বজাওঁ কিবা গান এটা শুনো তাৰপিছত আকৌ পঢ়োঁ তাৰপিছত আধা ঘণ্টামান শুওঁ তেনেকৈ পঢ়িছিলোঁ হয় শিক্ষাগুৰুসকলতো বহুত আছে জানো ভবা নাছিলোঁ আৰু নিউজতো দি আছে যে পইচন নিদিয়ে আৰু পইচনটো নিদিয়াটো অৱশ্যে ভাল বুলিয়ে মই ভাবোঁ কাৰণ এইটো হয়তো বহুত অপকাৰো কৰিব পাৰে দেই মই ভাবিছোঁ এইটো চবৰেতো এইটো একে নহয় বাৰু ধাৰণাটো সেইটো কাৰণে নিদিলে পইচনটো ভাল ভাবিছোঁ আৰু এতিয়া এইটো কেনেকৈ হায়াৰ ছেকেণ্ডেৰী 2 বছৰ আগবঢ়াই লৈ যাব পাৰে সেইটোৰ ওপৰত মোৰ ছোৱালী এজনী আৰু ল'ৰা এটা এই সৰু প্ৰস্তুতি বুলি ক'বলৈ ইয়াৰ মানে বৰ কিবা ধৰণৰ নাই বুলি ক'বলৈ পঢ়াটো একেবাৰে কম তাৰ আৰু সিহঁতি গম পালে যে মেট্ৰিক পৰীক্ষাত নহয় বুলি গম পালে প্ৰথমতে গতিকে সেইকাৰণে বৰ বিশেষ গুৰুত্ব নিদিলে আৰু যেতিয়া প্ৰগ্ৰেমখন দিলে প্ৰগ্ৰেমখন দিয়াৰ পাছত অলপ পঢ়িবলৈ ধৰিলে বাৰু তথাপিও তাৰ মাজত সি মোবাইলটো বৰ বেছিকৈ চাই আমি কাছগল সোণাৰীগাঁও পৰে কাছগল সোণাৰীগাঁও হয় মই ব্যৱসায় কৰোঁ মাকে আপোনাৰ কলেজ এখনৰ প্ৰবক্তা হয় অংক বিষয়ৰ হয় কাৰাটে শিকে হয় নাই এনেই ভাল পঢ়াত বাৰু আমি বেয়া বুলি নকওঁ কিন্তু তাৰ পঢ়াটো বৰ কম আছিলে সেইকাৰণে আমি এনেকুৱা ৰিজাল্ট হ'ব বুলি ভবা নাছিলোঁ গতিকে এতিয়া পাইছে আৰু ভাল লাগিছে আমাৰ